নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ অসম চুক্তিৰ ৰূপায়ণ কৰা 40টা বছৰ অতিক্ৰম হৈছে আৰু ইয়াৰ মাজতে পুনৰবাৰ হৰব হৈছে অগপৰ নেতা ক্ষমা কৰিব অজাপৰ নেতা লুৰিণজ্যোতি গগৈ আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে অসম চুক্তিক লৈ প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে ৰাজনীতি কৰি আহিছে কিয়নো 40টা বছৰ অতিক্ৰম হোৱাৰ পিছতো অসম চুক্তিত অসমৰ জ্বলন্ত সমস্যা সমূহৰ বাবে যি সমস্যা সমাধান কৰাৰ পথ আছিল বা যিসমূহ চুক্তি তাৰ ৰূপান্তৰ কৰা আছিল কোনো এটা চুক্তি আজিলৈকে হেয়া সমাধান হোৱা নাই বুলি উল্লেখ কৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ প্ৰতাৰণাৰ 40টা বছৰ পাৰ কৰিলে অসমবাসীয়ে পাৰ কৰিছে প্ৰতাৰণা কৰাৰ এটা দুটা নহয় 40টাকৈ বছৰ আৰু 1985 চনৰ আজিৰ দিনটোতে অসম চুক্তি স্বাক্ষৰ হৈছিল অসম চুক্তি আজিৰ দিনটোতে স্বাক্ষৰ কৰা হৈছিল 1985 চনৰ আজিৰ বিশেষ দিনটোত আৰু প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ বাবে অসম চুক্তি হৈছে গীতা কুৰাণ বাইবেলৰ দৰে মহান আৰু ইয়াৰ লগতে অসম চুক্তিক লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে বুলি উল্লেখ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে আৰু ইয়াৰ লগতে অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সংবাদমেল সম্বোধন কৰি আজিৰ দিনটোত পুনৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে লুৰিণজ্যোতি গগৈ আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে এটা দুটা নহয় প্ৰায় 40টাকৈ বছৰ সুদীৰ্ঘ বছৰ কাল অতিক্ৰম কৰিলে প্ৰতাৰণাৰ অসমবাসীয়ে কিয়নো যিটো সময়ত অসম চুক্তি ৰূপায়ণ কৰা হৈছিল সেই সময়ৰ পৰা আজি পৰ্যন্ত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ল বিজেপিৰ চৰকাৰ গঠন হ'ল কিন্তু কোনো এখন চৰকাৰে অসমৰ ৰাইজৰ কথা নুশুনিলে অসমৰ ৰাইজৰ সাধাৰণ যি সমস্যা সেই সমস্যাত তেওঁলোকে সমাধান নকৰিলে 40টাকৈ বছৰ আজি অতিক্ৰম কৰিলে 1985 চনৰ আজিৰ এই বিশেষ দিনটোতে স্বাক্ষৰ কৰা হৈছিল অসম চুক্তি আৰু তাৰ মাজতে তেওঁ উল্লেখ কৰিছে যে অসম চুক্তিক লৈ প্ৰতিটো ৰাজনৈতিক দলে কৰি আহিছে ৰাজনীতি সেয়া লাগিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হওক বা ইয়াৰ আগৰ যিসকল প্ৰফুল্ল মহন্ত বা আন যিসকল মুখ্যমন্ত্ৰী অসমৰ আছিল তেওঁলোকে প্ৰতিগৰাকী ব্যক্তিয়ে ৰাজনীতি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে অজাপৰ নেতা লুৰিণজ্যোতি গগৈ তেওঁ উল্লেখ কৰিছে যে অসমখনৰ বাবে অসম চুক্তিত কেইবাটাও দফাত 6 নং দফাৰ পৰা আৰম্ভ কৰি কেইবাটাও দফাত অসমখনৰ বিষয়ে পৃষ্ঠাই উল্লেখ আছে ক'ত কেনেদৰে অসমীয়া লোকসকলক অসমীয়া ভাষাৰ ওপৰত বা অসমীয়া জাতিৰ ওপৰত অসমীয়া সাহিত্যৰ ওপৰত বা আন যিসমূহ বিষয় আছে গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়সমূহৰ ওপৰত পুংখানুপুংখভাৱে তাত লিখা আছে আৰু সেইদৰে ৰূপায়ণ কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনাই অহা হৈছে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চুক্তি ৰূপায়ণৰ পিছৰে পৰা বহু প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে যি প্ৰতিবাদত সেই সময়ত লুৰিণজ্যোতি গগৈকো দেখিবলৈ পোৱা গৈছিল আৰু কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণে অসম চুক্তি ৰূপায়ণৰ যি দফা আছিল তাত সেই চুক্তি ৰূপায়ণ কৰাৰ বাবে কাম কৰা নাই যদিও বা বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আসুৰ যিসকল মুখ্য বিষয়ববীয়া বা সভাপতি তেওঁলোকৰ সৈতে উপদেষ্টাৰ সৈতে চৰকাৰে আলাপ আলোচনা কৰিছে তাৰ মাজতে অসম চুক্তিৰ ৰূপায়ণৰ বাবে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাম হাতত লোৱা দেখিবলৈ পোৱা গৈছে যদিও সময়ত সেয়া ফুটুকাৰ ফেন হোৱাৰ দৰে পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে তেওঁ উল্লেখ কৰিছে যে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে ৰাজনীতি কৰিবলৈ এৰক কিয়নো প্ৰতিগৰাকী স্বাভিমানী অসমীয়া ব্যক্তিৰ বাবে অসম চুক্তিখন হৈছে গীতাৰ দৰে মহান কুৰাণৰ দৰে বাইবেলৰ দৰে মহান আৰু যি প্ৰতাৰণাৰ 40টা বছৰ অসমবাসীয়ে পাৰ কৰিলে ইয়াৰ পিছত যাতে আৰু এটা বছৰো যিসকল সাধাৰণ ৰাইজ তেওঁলোকে যাতে পাৰ কৰিব নালাগে অসম চুক্তি যাতে চৰকাৰে শীঘ্ৰে ৰূপায়ণ কৰে তাৰ দাবী তুলিছে লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত লুৰিণজ্যোতি গগৈ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এখিনি মানুহৰ বুজা লৈছো তাৰ কাৰণে 51 চনলৈকে থকা মানুহখিনিয়ে কিবা সুকীয়া মৰ্যাদা অধিকাৰ সাংবিধানিক সুৰক্ষা আমি পাব লাগিব স্পষ্ট কথা বহুতে ইয়াক ভুল ব্যাখ্যা কৰিব খোজে 5ৰ লগত 6ৰ সম্পৰ্ক আছে 5 দফাটোৰ লগত 6ৰ পোনপটীয়া সম্পৰ্ক দেশৰ সমগ্ৰ দেশত কাট অফ ইয়াৰ এটা বেলেগ আমি অতিৰিক্ত 20 বছৰৰ বিদেশী বুজা লৈছো 20 বছৰৰ বিদেশী বুজা যদি আমি লৈছোৱে তেতিয়াহ'লে আমাক 6 নম্বৰ দফাত দিম বুলি কৈছে 6 নম্বৰ দফা দিম বুলি কোৱাৰ পিছত আজিলৈকে দিয়া নাই তাৰ পিছত আকৌ 43 বছৰ আৰু অতিৰিক্ত বিদেশী বুজা জাপি দিব এই কথা কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় কোনো কাৰণতে মানি লোৱা নহয় আমি পুনৰ আজি এই 4টা দশক 40 জোৰা প্ৰতাৰণাৰ যিটো পৰিক্ৰমা ৰাজনৈতিক বঞ্চনা প্ৰতাৰণাৰ যিটো দীঘলীয়া পৰিক্ৰমা
সেই পৰিক্ৰমাৰ পৰা আজি আহি আমি উপনীত হৈ আমি পুনৰ উল্লেখ কৰিছোঁ যে আমি আমাৰ স্পষ্ট দৃষ্টিভংগী আমি কোনো কাৰণতে কেতিয়াও কা গ্ৰহণ নকৰোঁ। জাপি দিলে সংখ্যাৰ লেখেৰে বলপূৰ্বকভাৱে অসমৰ মানুহৰ অস্তিত্ব ধ্বংসৰ মুখলৈ ঠেলি দি সেইকাৰণে এই বিষয়বোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্থাপন কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। 11 বছৰ আমি চালোঁ, 11 বছৰে আনকি চুক্তি স্বাক্ষৰিত পক্ষৰ লগত এবাৰ প্ৰধানমন্ত্ৰী স্তৰত আলোচনা হোৱা নাই। আচৰিত হ'ব, 11টা বছৰ সদৌখন ছাত্ৰ সন্থাৰ লগত দেশৰ প্ৰধানমন্ত্ৰী এবাৰো আলোচনা কৰিবলৈ সময় নাপালে। দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল যেতিয়া মই সদৌখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। তেতিয়া আমাক কি প্ৰতিশ্ৰুতি দিছিল আজিও আমাৰ মনত আছে। তেতিয়া কৈছিল যে সীমান্ত চিল কৰা হ'ব, সীমান্তত তেওঁলোকে যিবোৰ পানীয় নদী অঞ্চল আছে তাত ফ্লটিং বিঅপি হ'ব, লেজাৰ গাইডেড টেকন'লজি ইজৰাইলৰ পৰা আমদানি কৰিব, সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে সুকীয়াকৈ তেওঁলোকে কৃত্ৰিম উপগ্ৰহৰ ব্যৱস্থা কৰিব আৰু সীমান্ত পৰিদৰ্শন কৰি ক'ত ক'ত আমাক কৈছিল ক'ত ক'ত আৰু খালী ঠাই আছে মাটি অঞ্চল নদী অঞ্চল সকলো চাই সৰজমিন তদন্ত কৰি তাৎক্ষণিকভাৱে আমি সীমান্ত চিল কৰিম। লগে লগে কৈছিল যে অসম চুক্তিৰ বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ ব্যৱস্থাটো তেওঁলোকে ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাব আৰু মানুহক সুৰক্ষা দিবৰ কাৰণে চিনাক্তকৰণ বহিষ্কৰণ প্ৰত্যাৰ্পণ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন দীঘলীয়া ন্যায়িক এটা প্ৰক্ৰিয়া। গতিকে তাৰ আগত কিন্তু মানুহক সাংবিধানিকভাৱে সুৰক্ষা দিম, এইটো দেশৰ গৃহমন্ত্ৰীয়ে ৰাজনাথ সিঙে আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু এইবোৰ কি হ'ল প্ৰতিশ্ৰুতি? ইমান তাৰমানে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীসকলে এই বিদেশী নাগৰিকক লৈ তেওঁলোকে ভোট লয়, ভীমৰ বচন আওৰায়, কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। গতিকে আমি তেওঁলোকৰ এই যিটো অসম বিৰোধী তেওঁলোকৰ চিন্তা বা কাম কাজ, সেই কাম কাজক আমি সকলোৱে আমি তেওঁলোকৰ এই প্ৰতাৰণাৰ দীঘলীয়া পৰিক্ৰমা আপোনালোকৰ আগত উল্লেখ কৰিছোঁ। আমাৰ মূল বিষয়টো হ'ল যে অসম চুক্তি ৰূপায়ণৰ যোগেদিহে বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধান হ'ব। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী হ'লেহে অসমত খিলঞ্জীয়া অসমীয়া ৰাইজে অসমীয়া মানুহে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব, মাটি ভেটি ৰক্ষা কৰিব পাৰিব, ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰিব, আনকি অৰ্থনৈতিক ভৱিষ্যতো সুৰক্ষিত কৰিব পাৰিব। গতিকে আজি অহা কাইলৈ দেশত স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হ'ব আৰু সেই দিনটো আমাৰ অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ঐতিহাসিক দিন। সেই দিনটোতে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। গতিকে আজি এই দিনটোত আমাৰ স্পষ্ট দৃষ্টিভংগী, বিজেপি চৰকাৰে অসমৰ জনগণক যোৱা 11 বছৰ ধৰি অসমত 9.5 বছৰ হ'ব বিজেপি চৰকাৰ, তেওঁলোকে কেৱল মাত্ৰ অসম চুক্তিক লৈ ৰাজনীতিহে কৰিলে। অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি অসম চুক্তিৰ 6 নম্বৰ দফা দাঢ়ি কমাসহ উন্নীতকৰণ কৰিম বুলি কিন্তু কোনো কাম নকৰিলে। গতিকে এতিয়া অসমৰ জনগণে বিজেপিয়ে অসমক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ উত্তৰ ৰাজনৈতিকভাৱে সামাজিকভাৱে দিব লাগে।